তেখেতসকলৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ তাৰ মাজত কোনো পাৰ্থক্য নাথাকে তেওঁলোকৰ ক্ষেত্ৰত জন্ম হোৱা মৃত্যু হোৱা এইবিলাক কথা কোৱা নাযায় তেওঁলোকৰ জন্ম নহয় তেওঁলোকে আবিৰ্ভাৱ হয় তেওঁলোকৰ এই জগতত নিজৰ ইচ্ছামতে আহে তেওঁলোক আমাৰ দৰে বদ্ধ জীৱ নহয় আৰু তেওঁলোকে অপ্ৰকট হয় এই জগতৰ পৰা গুচি যায় ইহ লীলা সম্বৰণ কৰিলে তো যেতিয়া ভগৱানৰ শুদ্ধ ভক্তসকলে এই জগতৰ পৰা গুচি যায় তেওঁলোকৰ কাৰ্যকলাপবিলাকক লীলা বুলি কোৱা হয় লীলা ফাৰ্ষ্ট টাইমছ আৰু তেনেকে বদ্ধ জীৱৰ ক্ষেত্ৰত তেনেকে ব্যৱহাৰ কৰা নহয় তো আমি যেটো ভজন গাইছিলো হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ তো এমন দুর্মতি সংসার ভিতরে পড়িয়া আছিনো আমি তো আমার ইমান বুদ্ধি ভ্রষ্ট হয়ে গেল দুর্মতি তো আমি এতে থকাৰ পিছত আমি এতেও গম পোৱা নাই যে আমি কেনেকুৱা এটা বেয়া অৱস্থাত পৰি আছো এটো হৈছে কে দুৰ্মতি দুৰ্গতি আমি এতেও বুজি পোৱা নাই উপলব্ধি কৰা নাই আমি উপলব্ধি কৰা নাই যে কি মেডিসিন আমি এতেও উপলব্ধি কৰা নাই আমাৰ ডক্টৰ কোন তাক চিনি নেপাওঁ ডক্টৰ আহি আমাৰ ভগৱানে পঠাই দিলে মেডিসিন পঠাই দিলে তো তাৰ পিছতো আমি এটো উপলব্ধি কৰা নাই তো আমাৰ অবহেলা আছে সেইকাৰণে আমি জড় জগতত আমি ফসি আছো এমন দুর্মতি সংসাৰৰ ভিতৰে পড়িয়া আছিনো আমি তব নিজজন কোনো মহাজনে পঠাইয়া দিলে তুমি তো এই যিসকল মহাজন যিসকল মহাপুৰুষ তেখেতসকলক ভগৱানে এই জগতলৈ পঠাই দিয়ে আৰু তেখেতসকলে আমাক এই সংসাৰৰ পৰা যেটো উদ্ধাৰ হোৱাৰ যেটো মাৰ্গ ৰাস্তা তেওঁলোকে আমাক প্ৰদৰ্শন কৰে তো শ্ৰীমদ ভাগৱতত উল্লেখ কৰা আছে যে বিদুৰে মৈত্ৰেয়মুনিক কৈছে এটা শ্লোক কৈছে যে বিদুৰে মৈত্ৰেয়মুনিক কৈছে যে আপোনাৰ নিচিনা ব্যক্তি একচুয়ালি যে সংসাৰত ঘূৰি ফুৰে নিজৰ স্বাৰ্থৰ কাৰণে নহয় নিজৰ একো কৰিবলগা নাই তো যেটা সাধু পুৰুষবিলাকে সাধুবিলাক ইঠাইৰ পৰা আন ঠাইলৈ তেওঁলোকে যায় তেওঁলোকৰ এটাই উদ্দেশ্য হৈছে জীৱবিলাকক জীৱদয়া কৰা তো তাতে কৈছে জনৈস্য কৃষ্ণ বিমুখৈস্য দৈৱান অধৰ্মশীলৈস্য সুদুঃখিতৈস্য অনুগ্ৰহায় ইহ চরন্তি নূনং ভূতানি ভৈব্যানি জনার্দনৈস্য তো জনৈস্য কৃষ্ণাত বিমুখৈস্য দৈৱাত এই শ্লোকটো শ্ৰীল প্ৰভুপাদৰ কাৰণে বিশেষভাৱে যুক্তিযুক্ত তো জনৈস্য কৃষ্ণাত বিমুখ যেটা বিমুখ হৈ পৰে কৃষ্ণাত কৃষ্ণৰ পৰা বিমুখ হৈ পৰে জীৱবিলাক দৈৱাত মানে হৈছে ভগৱানৰ বৈৰংগ শক্তিৰ প্ৰভাৱত যেটা জীৱবিলাক কৃষ্ণ বিমুখ হৈ পৰে অধৰ্মশীলৈস্য সুদুঃখিতৈস্য আৰু তেওঁলোকে অধাৰ্মিক কাৰ্যত লিপ্ত হৈ পৰে অধাৰ্মিক কাৰ্য মানে কি জুৱা খেলা মদ্যপান কৰা ব্যভিচাৰ কৰা জীৱ হত্যা কৰা এইবিলাকক কি বুলি কোৱা হয় অধাৰ্মিক কাৰ্য তো অধৰ্মশীলৈস্য সুদুঃখিতৈস্য যেতিয়া মানুহ অধাৰ্মিক কাৰ্যত লিপ্ত হয় তেতিয়া মানুহ দুখী হৈ পৰে মানুহৰ জীৱনলৈ কি আহে দুখ আহে তো অনুগ্ৰহায় ইহ আৰু তেওঁলোকৰ ওপৰত অনুগ্ৰহ কৰিবৰ কাৰণে কৃপা কৰিবৰ কাৰণে চৰন্তি নূনম আৰু তেওঁ যিসকল সাধু ব্যক্তি তেওঁলোকে কি কৰে তেওঁলোকে ভ্ৰমণ কৰে বিদেশলৈ যায় তাৰ জ্বলন্ত উদাহৰণ হৈছে শ্ৰীল প্ৰভুপাদ ভূতানি ভৈব্যানি জনাৰ্দনৈস্য তো জনাৰ্দন মানে হৈছে কৃষ্ণ জনাৰ্দনৈস্য মানে অন বিহাফ অফ কৃষ্ণ কৃষ্ণৰ হৈ তেওঁলোকে কি কৰে ভ্ৰমণ কৰে আৰু গৰিকেনে কি কৰে এই জীৱবিলাকক অনুগ্ৰহ কৰে কৃপা কৰে তো সেইকাৰণে এই শ্লোকটো যেতিয়া মই পঢ়ো তেতিয়া মোৰ শ্ৰীল প্ৰভুপাদলৈ মনত পৰে তো ইয়াৰে শ্ৰীল প্ৰভুপাদৰ নিজৰ কাৰণে কৰিবলগীয়া একো নাছিলে কেৱল এই কৃষ্ণ অভিমুখ আমাৰ দৰে যিমানবিলাক কৃষ্ণ অভিমুখ আমি যদিও এতিয়া ধৰ্মৰ অনুশীলন কৰিছোঁ তো আমি
সকলোবিলাকে কম বেছি পৰিমাণে এটা সময় আছিলে আমি অধাৰ্মিক কাৰ্যত লিপ্ত হৈছিলোঁ তো সেইকাৰণে কৃষ্ণ অভিমুখ আছিলোঁ তো সেইকাৰণে আমাৰ ওপৰত অনুগ্ৰহ কৰিবৰ কাৰণে শ্ৰীল প্ৰভুৱে ইস্কন সংস্থা খুলিছে আৰু আমাৰ যি সংস্থা যে আৰম্ভ হৈছিলে এনেকুৱা কোন ব্ৰাহ্মণ সমাজৰ ব্যক্তিৰ মাজত বৈষ্ণৱ সমাজৰ ব্যক্তিৰ মাজত শ্ৰীল প্ৰভুপাদে গৈ এই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা নাছিলে এইবিলাক কথা আমাৰ সকলোৰে অৱগত শ্ৰীল প্ৰভুপাদে এই ইস্কন আন্দোলন আৰম্ভ কাৰ মাজত কৰিছিলে হিপ্পীবিলাকৰ মাজত আমেৰিকাৰ যিসকল একেবাৰে সমাজৰ পৰা আঁতৰি যোৱা ব্যক্তি যিসকলে সমাজৰ যিমানবিলাক নীতি কানুন সকলোবিলাক অৱজ্ঞা কৰি তেওঁলোকে ৰাগিয়াল দ্ৰব্য সেৱন কৰা LSD নিচাজাতীয় দ্ৰব্য সেৱন কৰা ব্যভিচাৰ কৰা জুৱা খেলা এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰি তেওঁলোকে ব্যস্ত হৈ আছিল সেই মানুহবিলাকৰ মাজত গৈ যিবিলাকক তেওঁলোকৰ ভাষাত হিপ্পী বুলি কোৱা হয় আৰু লাহে লাহে এই হিপ্পী সংস্কৃতি যিহেতু পাশ্চাত্য শিক্ষা আমি গ্ৰহণ কৰি আছোঁ সেইকাৰণে আমাৰ মাজলৈ লাহে লাহে আমি এই বস্তুবিলাক দেখা পাওঁ যে যি হিপ্পী সংস্কৃতি লাহে লাহে আমাৰ সমাজৰ নতুন প্ৰজন্মৰ মাজলৈ আহি আছে আৰু শ্ৰীল প্ৰভুপাদৰ এই আন্দোলন তেনেকুৱা ব্যক্তিসকলক তো কেনেকুৱা এই অদ্ভুত আন্দোলন শ্ৰীল প্ৰভুপাদে আৰম্ভ কৰিছিলে যিসকল মানুহ বহুত দুখী আছিলে সেই মানুহবিলাকক প্ৰভুপাদে সুখী কৰিছে আৰু বিশেষভাৱে ভাগৱতমত কৈছে তিনিটা বস্তু এই সংসাৰত আছে যাৰ প্ৰতি এই সংসাৰৰ জীৱবিলাকৰ স্বাভাৱিক আকৰ্ষণ আছে সেইকাৰণে সেই তিনিটা বস্তু শাস্ত্ৰত বেছি প্ৰোৎসাহন দিয়া নাই কৰিবৰ কাৰণে বা সেইটোৰ বেছি উল্লেখ কৰা হোৱা নাই কাৰণ উল্লেখ কৰিব নালাগে কাৰণ সেই বস্তুকেইটা জীৱবিলাকে নিজে কৰে কি তিনিটা বস্তু জীৱবিলাকে স্বাভাৱিকভাৱে আকৰ্ষণ আছে সেই তিনিটা বস্তু হৈছে লোকে ব্যৱায় আমিষ মধ্য সেৱা লোকে মানে এই জগতত তিনিটা বস্তুৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণ আছে তিনিটা বস্তু হৈছে যে ব্যৱায় আমিষ মধ্য সেৱা ব্যৱায় মানে হৈছে পুৰুষ আৰু স্ত্ৰীৰ মাজৰ আকৰ্ষণ সকলো জনিতে চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি সাপ পতংগ বিহংগ সকলোৰে মাজতে এই আকৰ্ষণটো থাকে লোকে ব্যৱায় আমিষ আহাৰ গ্ৰহণ কৰা এটোৰ প্ৰতি আৰু মধ্য সেৱা নিচাজাতীয় দ্ৰব্য সেৱন কৰা সেইকাৰণে নিত্যাহি জন্তুৰ নাহি তত্ৰ চোদনা সেইকাৰণে যেহেতু এই বস্তুবিলাকৰ প্ৰতি যিবোৰ স্বাভাৱিক আকৰ্ষণ আছে সেইকাৰণে শাস্ত্ৰত এইবিলাকৰ বেছি প্ৰোৎসাহন কৰা নাই উৎসাহ দিয়া হোৱা নাই উল্লেখ কৰা হোৱা নাই কিন্তু তাৰ কাৰণে আমি কাকো নিন্দাও কৰিব নালাগে যেহেতু এই বস্তুবিলাকৰ প্ৰতি যিবোৰ স্বাভাৱিক আকৰ্ষণ আছে স্পন্টেনিয়াছ এট্ৰেকশ্যন সেইকাৰণে এই তিনিটা বস্তুৰ প্ৰতি জীৱক কি কৰিব নালাগে ক্ৰিটিচাইজ কৰিব নালাগে আৰু যেহেতু জীৱবিলাকে এই বস্তুবিলাক কৰিব সেইকাৰণে এই তিনিটা বস্তু ৰেগুলেট কৰিছে নিয়মীয়াকৰণ কৰিছে শাস্ত্ৰত তাৰ কাৰণে কি কৰিছে যেহেতু পুৰুষ আৰু স্ত্ৰীৰ মাজত আকৰ্ষণ আছে সেইকাৰণে কি কৰিছে বিবাহযোগ্য মেৰেজ চেক্ৰিফাইচ বিবাহযোগ্য কৰে বিবাহৰ মাধ্যমত বিবাহ কৰাৰ প্ৰভুপাদে কৈছে ছোৱালী যদি 16 বছৰ হৈছে ল'ৰাৰ বয়স যদি 24 বছৰ হৈছে তেওঁৰ অৱশ্যে বিবাহ কৰাব লাগে এনেকৈ প্ৰভুপাদে কৈছে আৰু আমিষ আৰু যি আমিষ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে বৈদিক শাস্ত্ৰত উল্লেখ কৰা আছে কেনেকৈ যজ্ঞ কৰিব লাগে আৰু এটা মাহেকৰ এটা দিনত অমাৱস্যাৰ দিনাখন কেনেকৈ দেৱীৰ আগত মন্ত্ৰ পাঠ কৰি কেনে বিসৰ্জন কৰি কেনে সেই জীৱ মাৰ যজ্ঞৰ উচ্ছিষ্ট হিচাপে যাক গ্ৰহণ কৰিব লাগে আৰু সেই সময়ত ক'ব লাগে এটা মন্ত্ৰ পাঠ কৰিব লাগে যিটোত কোৱা হয় যে এই জন্মত মই তোমাক মাৰিছোঁ আৰু অহা জন্মত তুমি মোক হত্যা কৰিবা এনেকৈ মই তোমাৰ স্থানটো মই ল'ম মাম সহ মাম মানে মই সহ মানে তেওঁ মাম সহ মই তোমাৰ স্থানটো ল'ম সেইকাৰণে কয় মাংস বুলি কোৱা হয় মানুহে খুব গৌৰৱেৰে কয় মাংস খালোঁ ল'ৰাৰ বিয়া পাতিলোঁ 10টা খাহী মাৰি ভোজ খোৱালোঁ তেনেকৈ তো মানুহে গম নাপায় যে সি কি কৈ আছে তো সেইকাৰণে তো ইমানবিলাক যে কষ্ট কৰি যজ্ঞ কৰিব লাগে সেইটো সম্ভৱ নহয় তো
তো সেইকাৰণে লাহে লাহে এইটোৰ পৰা বিতৃষ্ণা এইবিলাকৰ মানে হৈছে লাহে লাহে যাতে এই সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ তেওঁ মুক্তিৰ দুৱাৰখন খোল খাব পাৰে ভগৱানৰ ধামলৈ যাব পাৰে আৰু মধ্য সেৱা তাৰ কাৰণে সত্ৰমণি যজ্ঞ এটা যজ্ঞ আছে য'ত তেওঁ মদ অৰ্পণ কৰা হয় আৰু তাৰ সুগন্ধটো গ্ৰহণ কৰে তো এইবিলাক কৰোঁতে বহুত কষ্ট হয় সেইকাৰণে মানুহে এইবিলাকৰ প্ৰতি লাহে লাহে অনাসক্ত হৈ পৰে ব্যৱস্থিত তেষু বিবাহ যজ্ঞ সুৰাগ্ৰহীৰ আশু নিবৃত্তিৰিষ্টা তো এইবিলাকৰ হৈছে প্ৰবৃত্তি মাৰ্গ নিবৃত্তি মাৰ্গ যে দুটা মাৰ্গৰ কথা উল্লেখ কৰা আছে শাস্ত্ৰত যেটো প্ৰবৃত্তি মাৰ্গ তাতে তেওঁলোকে এইবিলাক গ্ৰহণ কৰে কিন্তু তাৰ উদ্দেশ্যটো হৈছে যে লাহে লাহে সেইবিলাকৰ পৰা মুক্ত হোৱাৰ কাৰণে এইবিলাক কৰা হয় আৰু এটো নিজৰ বলত কোনে এটোৰ পৰা মুক্ত হ'ব নোৱাৰে আমাৰ ভক্ত এজন আছিলে এটো গুৱাহাটীত আছে তেওঁ কংগ্ৰিগেশ্যন এটা গ্ৰুপৰ তেওঁ লিডাৰ হয় তেওঁ কৈছে যে তেওঁ ঠিকা কৰিছিলে তেওঁ বহুতবাৰ নিজৰ ফালৰ পৰা চেষ্টা কৰিছে যে কিনেকে কৰিম যে মই মদ খাবলৈ এৰিম তেওঁ নোৱাৰে তেওঁ সন্ধিয়া টাইমত কি কৰে মদৰ দোকানৰ মুখত খোজ কাঢ়ি থাকে ইফালৰ পৰা যায় ইফালৰ পৰা যায় আৰু লাষ্টত কিনি কিনে খাই থাকে মনত সংকল্প লয় আজি মই নেখাওঁ সন্ধিয়া সময়ত এনে ৱাকিং কৰে সঁচা ঘটনা কৈ আছোঁ তাৰ এদিন কি কৰিলে লাষ্টত কোনো ভক্তক লগ পালে হৰে কৃষ্ণ জপ কৰা মন্ত্ৰ মালা দিলে তাৰপিছত জপ কৰিবলৈ আৰম্ভ কৰিলে 1 মালা 2 মালা 3 মালা 4 মালা লাষ্টত তেওঁৰ সেই যেটো আকৰ্ষণ হেতু নোহোৱা হ'ল তেওঁ মদ খাবলৈ এৰিলে আৰু এতিয়া তেওঁৰ এই হৰে কৃষ্ণ মহামন্ত্ৰৰ ওপৰত ইমান বিশ্বাস আহিছে গুৱাহাটীত তে ইস্কনৰ নহয় আৰু কোনো সংগঠনৰ নহয় কিছুমান ভক্ত গোট খুৱাই কমসে কম 20-25 জন তেওঁৰ ভক্ত আছে তেওঁ কি কৰে মানুহৰ ঘৰে ঘৰে হৰে কৃষ্ণ কীৰ্তন কৰি ফুৰে অকল দামোদৰ মাহত নহয় গোটেই বছৰটো আমিতো দামোদৰ মাহত কৰোঁ তেওঁৰ ইমান শ্ৰদ্ধা আহিলে হৰে কৃষ্ণ মহামন্ত্ৰৰ প্ৰতি যে গম পালে যে অকল হৰে কৃষ্ণ মহামন্ত্ৰৰ বলেহে এইটো সম্ভৱ হয় নিজৰ প্ৰচেষ্টাত নহয় তো সেইকাৰণে এইটো ভাগৱত গীতাত কৈছে যে বিষয় বিনিবৰ্তন্তে নিৰাহাৰস্য দেহিনঃ ৰসবৰ্জং ৰসোপেস্য পৰম দৃষ্ট্वा নিবৰ্ততে যে ডক্টৰৰ ওচৰত যায় তে ডক্টৰৰ ওচৰত গ'লে কিবা কি বস্তু খাবলৈ মানা কৰে ডক্টৰে মানা কৰে তাৰ মানে এইটো নহয় যে ৰোগীজনৰ সেই বস্তুবিলাকৰ প্ৰতি সোৱাদটো নোহোৱা হৈ গৈছে তেওঁ সেই বস্তুবিলাকৰ প্ৰতি আকৰ্ষণ নহয় তেনেকুৱা নহয় তো ডক্টৰে মানা কৰাৰ উদ্দেশ্য যেতিয়ালৈকে সেই বস্তুবিলাকৰ পৰা তেওঁ বিৰত নাথাকে তেওঁৰ বেমাৰটো ভাল নহ'ব সেইকাৰণে হৰে কৃষ্ণত অহাৰ লগে লগে যে এই বস্তুবিলাকৰ প্ৰতি সোৱাদটো নোহোৱা হৈ যাব তেনেকুৱা নহয় আমি যে ৰাস্তাৰ কাষেৰে যাওঁ কোনোবা যদি মাছ ভাজি আছে আমি সকলোৱে গম পাওঁ যে কি মাছ ভাজি আছে যদি নন ভেজ বনাই আছে তেতিয়াহ'লে আমিও গম পাই যে কি কৰি আছে মাংস বনাই আছে তো আমাৰ মাজত এই বস্তুবিলাক আছে কিন্তু যেহেতু আমি কৃষ্ণ ভাৱনামৃতৰ অনুশীলন কৰিছোঁ সেইকাৰণে কৈছে ৰসবৰ্জং ৰসোপেস্য ৰসটো আছে ভিতৰত টেষ্টটো আছে এতিয়াও মদৰ কোনো মদ খাই থাকিলে ওচৰলৈ গ'লে গম পায় যে মদ এইটো মদ খাইছে এনেকুৱা নহয় যে আমি গমেই নাপাওঁ কি বস্তু তেনেকৈ কোনেও ক'ব নোৱাৰে তো কিন্তু পৰম দৃষ্ট্वा নিবৰ্ততে যেতিয়া এটা উচ্চ স্বাদ পায় তেতিয়াহে কি কৰে তেওঁ সেইটো এৰিব পাৰে সেইকাৰণে জবৰদস্তি কোনে এৰিব নোৱাৰে তো সেইকাৰণে প্ৰথমতে হ'লে এই বস্তুবিলাকৰ পৰা আমি আঁতৰি থাকিব লাগিব আৰু নেক্সট আমি কৃষ্ণ ভাৱনামৃতৰ অনুশীলন কৰিব লাগিব তাৰ মাধ্যমেৰে এইটো সম্ভৱ হ'ব তো আমি যদি ইতিহাসৰ দুখন যি আমাৰ ইতিহাস ৰামায়ণ মহাভাৰতত যদি আমি চাওঁ মহাভাৰতৰ যদুবংশ ইমান শক্তিশালী আছিলে যে যদুবংশৰ প্ৰতিজন সদস্য কৃষ্ণৰ সমানেই শক্তি আছিলে যিসকলক যাদৱ বুলি কোৱা হয় আৰু সেই যাদৱসকলে ইমান শক্তিশালী আছিলে কিন্তু তেওঁলোকে কেনেকৈ ধ্বংস হৈছিলে কি বস্তুৱে তেওঁলোকক ধ্বংস কৰিলে মদ তো মদটো ইমান সাধাৰণ বস্তু বুলি নাভাবিব কিন্তু কেতিয়াও নাভাবিব যে মদটো বহুত শক্তিশালী বস্তু হয় যদি যদুবংশক ধ্বংস কৰিব পাৰিছে আমি বোলে কোন কৃষ্ণৰ বংশৰ মানুহবিলাকক যিসকল কৃষ্ণৰ সমানে শক্তিশালী লাষ্টত তেওঁলোকে নিজৰ মাজতে কাজিয়া কৰি কেনে কি কৰিছে নিজে শেষ হৈ গৈছে আৰু সেইকাৰণে আজি যেহেতু শ্ৰীল প্ৰভুপাদৰ তিৰুভাৱ তিথি
শ্ৰীল প্ৰভুপাদৰ যে তিৰুভাৱৰ সময় হৈছিলে অন্তিম সময় যে শ্ৰীল প্ৰভুপাদে বিশ্বনাথ আছিলে প্ৰভুপাদে কথাবিলাক ক'লেও শুনা নাযায় প্ৰভুপাদৰ মুখত মাইক্ৰফোন লগাই দিছে যাতে সৰুকৈ শুনা পায় আৰু সেই সময়ত আপোনালোকে সকলোৱে জানে যে মাত্ৰ মৃত্যুৰ সময়ত যে 80 বছৰ 90 বছৰ বয়সত যে মানুহৰ মৃত্যু হয় তেতিয়া কেনেকুৱা এটা অৱস্থা হয় যদি এক মাহ নোখোৱাকৈ থাকে এজন ব্যক্তি তেতিয়াহ'লে কেনেকুৱা অৱস্থা হ'ব তেওঁৰ কথাবিলাক শুনা নাযাব কিন্তু প্ৰভুপাদৰ ক্ষেত্ৰত প্ৰভুপাদে এমাহ খোৱা নাই শৰীৰৰ কেৱল হাড়বিলাক আছে কিন্তু সেই সময়তে প্ৰভুপাদৰ এটা বস্তুৰ কেতিয়াও ঘটন হোৱা নাই কি বস্তু প্ৰভুপাদৰ পৰা আঁতৰি যোৱা নাই শৰীৰৰ শক্তি আঁতৰি গৈছে কিন্তু এটা বস্তু প্ৰভুপাদৰ পৰা আঁতৰি যোৱা নাই কি আঁতৰি যোৱা নাই কৃষ্ণ চেতনা কৃষ্ণ ভাৱনামৃত তেনেকুৱা অৱস্থাতে প্ৰভুপাদে কৃষ্ণ একেবাৰে পাহৰা নাই আৰু সেই সময়তে প্ৰভুপাদে কি কৰি আছে ভাগৱতমৰ ওপৰত কি কৰি আছে ভাষ্য দি আছে কমেণ্টাৰী কৰি আছে যিবিলাক আমি আজি গীতা ভাগৱতত পঢ়ো আৰু সেই সময়ত প্ৰভুপাদে অন্তিম সময়ত কি কৈছে জানে এটা শ্লোকা কৈছে এইটো ভাগৱত গীতাৰ 13 নম্বৰ অধ্যায়ৰ 22 নম্বৰ শ্লোকা প্ৰভুপাদে ভক্তবিলাকক কৈ আছে কি কৈ আছে পুৰুষः প্ৰকৃতিস্থহি ভুংতে প্ৰকৃতি জান গুণান কাৰণম গুণ সংগস্য সৎ असत योनि জন্মসু কাৰণম গুণ সংগস্য সৎ असत योनि জন্মসু তো আমি এই সংসাৰত যেতিয়া জীয়াই থাকোঁতে আমি যেনেকুৱা ধৰণৰ সংগ কৰোঁ তেনেকুৱা হিচাপে আমি নতুন দেহ লাভ কৰোঁ আত্মাৰ যি দেহান্তৰ হয় সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে আমি যে জীয়াই থাকোঁ তেতিয়া কেনেকুৱা গুণৰ সংগ কৰিছোঁ তমগুণৰ সংগ কৰিছোঁ ৰজগুণৰ সংগ কৰিছোঁ নে সতগুণৰ সংগ কৰিছোঁ তো যিটো বস্তু আটাইতকৈ ইম্পৰ্টেণ্ট দৰকাৰী সেইটো বস্তু মানুহে অন্তিম সময়ত কয় তো প্ৰভুপাদে অন্তিম সময়ত ক'ব পাৰিলে যে সৰ্বধৰ্মান পৰিত্যাজ্য ভাগৱতৰ কোনো মধুৰ শ্লোকা ক'ব পাৰিলেহেঁতেন যে কলুৰ দোষ নিধি ৰাজন অস্তি হে ক মহান গুণাহ তো প্ৰভুপাদে কেলেই ক'লে যে গীতাৰ শ্লোকা কেলেই ক'লে আৰু গীতাৰ শ্লোকা কোনটো কৈছে কাৰণং গুণ সংগস্য সৎ असत योनि জন্মস যেনেকুৱা গুণৰ সম্পৰ্ক ভাল গুণৰ সম্পৰ্ক কৰিব ভাল যোনি লাভ কৰিব বেয়া গুণৰ সম্পৰ্ক কৰিব বেয়া যোনি লাভ কৰিব পাৰিব তো সেইকাৰণে প্ৰভুপাদে কৈছে always try to remain in the mood of goodness প্ৰভুপাদে কি কৈছে অন্তিম সময়ত আমাৰ সকলোৰে কাৰণে কি বাৰ্তা পঠাইছে আমি সকলোৱে ক'ত থাকিব লাগে সতগুণৰ সম্পৰ্কত থাকিব লাগে প্ৰভুপাদে সতগুণৰ সম্পৰ্কত তো সেইকাৰণে প্ৰভুপাদে ফাৰ্ম কমিউনিটি কৃষি প্ৰকল্প দিছিলে গাঁৱৰ জীৱনটো ফাৰ্ম কৰি গাঁৱৰ জীৱনটো সতগুণৰ নে ৰজগুণৰ নে তমগুণৰ গাঁৱত কি গুণ থাকে সতগুণ থাকে তো গোমাতা সতগুণৰ প্ৰাণী নে ৰজগুণৰ প্ৰাণী নে তমগুণৰ প্ৰাণী সতগুণৰ প্ৰাণী তো প্ৰভুপাদে বিচাৰিছে যে আমাৰ ভক্তবিলাক সদায় কি থাকিব লাগে সতগুণৰ বাতাবৰণত থাকিব লাগে সতগুণৰ পৰিৱেশত থাকিব লাগে আৰু যদিও আমাৰ মাজত সেই গুণবিলাক নাই যিটো গুণৰ বস্তুৰ ওচৰত আমি থাকোঁ আৰু সেই বস্তুবিলাক আমি কি কৰোঁ আমি ডেভেলপ কৰোঁ আৰু ভাগৱতমত কৈছে সত্তদ য়দ ব্ৰহ্ম দৰ্শনম ভগৱানক কেতিয়া দৰ্শন হ'ব সতগুণত দৰ্শন হয় ৰজগুণত ভগৱানৰ দৰ্শন নহয় তমগুণতো মানুহ টোপনি মাৰি দিব ৰজগুণত কি কৰিব সুপাৰ এক্টিভ কেনেকৈ কৰ্ম কৰিব লাগে কি কাম কৰিব সেইবিলাক প্লানিং কৰি থাকে আৰু সতগুণত মানুহে কি কৰিব পাৰে মানুহে স্থিৰ হৈ থাকে ধীৰ হৈ থাকে আৰু সেইকাৰণে প্ৰভুপাদে বিচাৰিছে যে প্ৰভুপাদে অন্তিম সময়ত আমাৰ কাৰণে বাৰ্তা দিছে তো কি বাৰ্তা দিছে যে আমি সতগুণত থাকিব লাগে সতগুণৰ সম্পৰ্ক কৰিব লাগে তেতিয়াহ'লে আমাৰ মুক্তিৰ দুৱাৰখন খোল খাই যাব তো সেইকাৰণে আমাৰ পৰম্পৰাত প্ৰভুপাদেও কৰিছে আৰু আমিবিলাকেও কৰিব লাগে আৰু মহাপ্ৰভুৰ জগাই মাধাই আছিলে জগাই মাধাই কি আছিলে তেওঁলোকে বৈষ্ণৱ আছিলে মহাপ্ৰভুক লগ পোৱাৰ আগতে নে কি আছিলে তেওঁলোকে কি পান কৰিছিলে মদ্যপান সকলো ধৰণৰ কৰ্ম কৰিছিলে তেওঁলোকে বেয়া কৰ্ম কৰিছিলে আৰু মহাপ্ৰভুৱে কি কৰিছে তেওঁলোকক কৃপা কৰিছে নিত্যানন্দ প্ৰভুৱে যেতিয়া হৰিদাস ঠাকুৰ নিত্যানন্দ প্ৰভু তেওঁলোকে প্ৰচাৰ কৰিবৰ কাৰণে গৈছে আৰু প্ৰচাৰ কৰিবৰ কাৰণে গৈ কেনে নিত্যানন্দৱে কি কৰিছে দুজন মানুহক দেখিছে মদৰ কললৈকে মদ্যপান কৰি আছে কৈছে এওঁলোকতকৈ আৰু ভাল কেণ্ডিডেট নাই প্ৰচাৰ কৰিবৰ কাৰণে আমি এওঁলোকক প্ৰিচিং কৰিম প্ৰচাৰ কৰিম আৰু তেওঁলোকৰ ওচৰত যেতিয়া প্ৰচাৰ কৰিব গৈছে তেতিয়া কি কৰিছে কৈছে তহঁতে আমাক কেলে দিগদাৰ কৰিব আহিছ খেদিছে তো নিত্যানন্দও পলালে
হৰিদাস ঠাকুৰে পিছে পিছে পলালে কৈছে তুমি ক'ত লৈ যোৱা বোলে মোক কৈছে নাই আকৌ প্লানিং কৰি পিছে আকৌ আহিছে প্ৰচাৰ কৰিবলৈ তাৰপিছত কৈছে আৰে তই যি কৰ একবাৰতো হৰে কৃষ্ণ ক এবাৰ হৰি বল ক গৌৰ হৰি ক সি কৈছে তই যাবি নে মাথাত টেকেলিটো মাৰি দিম সি কৈছে যি কৰ মই নেযাওঁ তো মাধাই কি কৰিলে নিত্যানন্দ প্ৰভুৰ মস্তকত মাটিৰ কলহটো মাৰি দিলে আৰু নিত্যানন্দ প্ৰভুৰ মস্তকেৰে কি নিগৰিত হ'ল তেজ ওলাই আহিলে আৰু নিত্যানন্দ প্ৰভুৱে কি কৈছে মোৰ মাথা ফাটিছে প্ৰব্লেম নাই কিন্তু তুমি এবাৰ কি কোৱা ভগৱানৰ নাম ল হৰে কৃষ্ণ কোৱা আৰু যেতিয়া চৈতন্য মহাপ্ৰভু আহিলে আৰু তেওঁ কি কৰিলে তেওঁলোকক মাৰিব ওলালে আৰু জগাই তেতিয়া ক'লে তেওঁ নিত্যানন্দ প্ৰভুৱে ক'লে আপুনি হত্যা নকৰিব কাৰণ কলি যুগত যদি আপুনি হত্যা কৰে তেনেহ'লে সংসাৰখিনি খালী হৈ যাব কাৰণ সংসাৰত চব জগাই মাধায় সেইকাৰণে মহাপ্ৰভুৱে তেওঁলোক কৃপা কৰিলে আৰু পিছলৈ গৈ এই জগাই আৰু মাধাই তেওঁলোকে জগদানন্দ ব্ৰহ্মচাৰী মাধৱানন্দ ব্ৰহ্মচাৰী নৈষ্ঠিক ব্ৰহ্মচাৰী হৈ গ'ল তেওঁলোক কি হৈ গ'ল নৈষ্ঠিক ব্ৰহ্মচাৰী হৈ গ'ল তেওঁলোকৰ চৰিত্ৰ চৈতন্য চৰিত্ৰত গুণগান কৰা আছে তো সেই হৈছে কাহিনী তো সেইকাৰণে আমাৰ আচাৰ্যবিলাকে কৈছে ব্ৰজেন্দ্ৰ নন্দন যে শশীচ্যুত হইলছে বলরাম হইল নিতাই বলরাম হইল নিতাই দিনহীন যত ছিল হরি নামে উদ্ধারিল তার সাক্ষী জগাই মাধায় তার সাক্ষী জগাই মাধায় দিনহীন যত ছিল হরি নামে উদ্ধারিল তার সাক্ষী জগাই মাধায় তো সেইকাৰণে এই হৰি নামে এই জগতৰ উদ্ধাৰ কৰিব আৰু শিল প্ৰভুপাদে এই সংসাৰলৈ ভগৱানে পঠাইছে